নমস্কাৰ। পূৰ্বায়ন আলাপৰ আজিৰ এই খণ্ডটোলৈ আমি স্বাগতম জনাইছোঁ আমাৰ এই সময়ৰ এগৰাকী শক্তিশালী গল্পকাৰ তথা কাহিনীকাৰ মণিকা দেৱী। মণিকা দেৱীক বেলেগকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই। ইতিমধ্যে কেইবাখনো গল্পৰ কিতাপেৰে অসমীয়া পাঠকৰ যি মনন, অসমীয়া পাঠকৰ যি পৰিৱেশ তন্ত্ৰ, অসমীয়া পাঠকৰ যি ঘৰুৱা কথা, সেই আটাইবোৰ বস্তু বিষয় খুব সূক্ষ্মভাৱে মণিকা দেৱীৰ গল্পত পোৱা যায়। ইতিমধ্যে মণিকা দেৱীৰ যিকেইখন গল্প আপোনালোকৰ সন্মুখলৈ আহিছে, সেইকেইখনৰ ভিতৰত আছে প্ৰিয় আলাপ, যিখনৰ কাৰণে তেখেতে 2005 চনত মুনীন বৰকটকী বঁটা লাভ কৰিছিল। তাৰপিছত সখীয়তী, মৈদামৰ জোনাকী নামটো মোৰ বহুত ভাল লাগে। জহৰ মোহৰ কাৰণে 2014 চনত সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছিল। এখনি ইংৰাজী অনুদিত গ্ৰন্থ দ্য ইগলু, বানপানী আহিছি চমকে ভমকে, বুঢ়াটোৱে ক'লে, ভাল পোৱা, বৈতৰণী, মণিকা দেৱীৰ নিৰ্বাচিত গল্প আৰু শেহতীয়াভাৱে সাং। আজিৰ আমাৰ অতিথি মণিকা দেৱীৰ বৈতৰণী আৰু সাং এই কিতাপ দুখন প্ৰকাশ কৰিছে পূৰ্বায়নে। আমি আজি মণিকা দেৱীক আমাৰ মাজত পাইছোঁ। মণিকা দেৱীক আমি আগৰে পৰা পাওঁ মণিকা দেৱীৰ গল্পৰ মাজত। মণিকা দেৱীয়ে গল্পত কিদৰে বিচৰণ কৰে, কিদৰে এগৰাকী কথকে নিজৰ গল্পখিনিত এক বিস্তৃতি দিয়ে, আমি ইতিমধ্যে গম পাইছোঁ সাধাৰণ পাঠক হিচাপে। আজি মণিকা দেৱীৰ এই যি গল্পকাৰ মণিকা দেৱীৰ ভিতৰৰ মণিকা দেৱীৰ কথাও কিছু শুনিম। মণিকা দেৱীয়ে গল্পক শিল্পলৈ ৰূপান্তৰিত কৰাত কেনেকৈ আগবাঢ়ে সেইবোৰৰ বিষয়ে অকণমান কথা পাতিম। আমাৰ আজি কথাখিনি বিদ্যায়তনিক কথা নহয়, কিন্তু আমি কথাখিনি পাতিম এই কাৰণে যে এগৰাকী গল্পকাৰ, এগৰাকী কথকৰ ভিতৰত লিখা গল্পটোৰ বাহিৰেও বহুখিনি কথা ক'বলগীয়া থাকে। আমি সেই কথাবোৰ শুনিবলৈ চেষ্টা কৰিম। ব্যক্তিগতভাৱে মই এইখিনিতে কৈ থওঁ, মণিকা দেৱীয়ে আমাৰ আজিৰ পৰা 2-3 বছৰ আগতে মণিকা দেৱীৰ এটা বিশেষ গুণৰ কথা আৱিষ্কাৰ কৰিছিলোঁ। সেইটো মণিকা দেৱীয়ে নাজানে, কিন্তু মণিকা দেৱীৰ সেই বিশেষ গুণটো কি, আমি মাজুলী মহাবিদ্যালয়লৈ গৈছিলোঁ সাহিত্যৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ, আৰু আমি এটা পৰ্যটক নিবাসত আছিলোঁ। তাৰ যিগৰাকী মূল ব্যক্তি সেই পৰ্যটক নিবাসৰ, তেখেত এগৰাকী আন্তঃৰাষ্ট্ৰীয় সত্ৰীয়া শিল্পী। তেখেতে গোটেইখিনি চোৱা চিতা কৰে, আৰু সেইখিনি সময়তে পিছদিনা পুৱা মণিকা দেৱীয়ে নিজে পাকঘৰত সোমাই যি আটোম টোকাৰিকে তেখেতৰ ৰন্ধন কলাৰ আমাক এটা চিনাকি দিলে, আৰু সেই ৰন্ধন কলা তাৰোপৰি মানুহৰ লগত সহজতে মিলি যাব পৰা এনেকুৱা এটা কলা যি মণিকা দেৱীয়ে আহৰণ কৰিছে ইতিমধ্যে, হয়তো সেই মানুহৰ লগত যিটো মিলি যাব পৰা কলা সেইটো সকলোৰে নাথাকে, আৰু সেই কলাটোৰ কাৰণেই চাগে মণিকা দেৱী আজি ইমান প্ৰখ্যাত গল্পকাৰ। মই মণিকা দেৱীক স্বাগতম জনাইছিলোঁ। নমস্কাৰ। হয়, এতিয়া মণিকা দেৱীক মই মণিকা বা বুলিয়ে মাতিম। এতিয়া মণিকা বা, আপুনি যে এগৰাকী গল্পকাৰ হ'ব বিচাৰে, সেই কথাটো আপুনি প্ৰথমতে কেনেকৈ গম পালে? ধন্যবাদ। গল্পকাৰ আচলতে হওঁ বুলি চাগে হোৱা নাযায়। গল্প লিখাৰনো ভাৱনাটো মোৰ মনত কেনেকৈ আহিল যে মই গল্প লিখিম, সেই কথাটো ভাবোঁ কেতিয়াবা মাজে মাজে। লেখক জীৱন ইমান উজু নহয়, তুমি জানাই। এক ধৰণৰ বিষাদবোধ, এক ধৰণৰ যন্ত্ৰণা, এক ধৰণৰ শূন্যতাৰ এক ঘনভাৰ বোধে অনবৰতে দাহিত কৰি থাকে। সেই দহনৰ পৰা, সেই পীড়াৰ পৰা মুক্ত হোৱা নাযায়। কিয়নো সেই দহনৰ সেই অন্তৰ জীৱন কিয়নো মই বাছি ল'লোঁ, সেই কথাটো উত্তৰ এতিয়ালৈকে পোৱা নাই। কিন্তু যে আমাৰ যে চৌপাশটো গল্পময়,
চৌপাশটো আমাৰ গল্পময়, নিজৰ ভিতৰলৈ চালে এনেকুৱা লাগে বহুত সপ্তাহ দেখোন দেখা পাওঁ। এই কথাবোৰে চাগে গল্প লিখাৰ প্ৰতি মোক আগ্ৰহী কৰি তুলিলে। আমাৰ যে এই সচৰাচৰ অথচ ভিন্নবৰ্ণী এই জীৱনৰ এই জীৱনটো ইমান বৈচিত্ৰ্যময়, চৌপাশে মই সেই বৈচিত্ৰ্যৰ সমাহাৰ দেখা পাওঁ আৰু সেই বৈচিত্ৰ্যই মোক আচলতে সন্ধান কৰিবলৈ শিকালে অন্তৰ্লীন সেই সত্যৰ, তেনেকে বুলিয়েই মই ভাবোঁ। আৰু আপোনাৰ শৈশৱটোৰ বিষয়ে অলপ কওক, কাৰণ আমি আপোনাৰ গল্পৰ যি বৰ্ণনা দেখা পাওঁ সেই বৰ্ণনাত গাঁৱলীয়া এখন সমাজৰ কথা খুব ধুনীয়াকৈ পৰিস্ফুট হয়। তাৰোপৰি কিছুমান অভিজাত ঘৰ থাকে, সেই ঘৰৰ কিছুমান ৰীতি নীতি মানে নিজা সংস্কাৰ থাকে, তেনেকুৱা কথা কিছুমানো তাত প্ৰতিফলিত হয়। আৰু আপোনাৰ গল্পত কিছু পৰিমাণে নৈপৰীয়া চহা জীৱনৰ কথাও থাকে, নগৰৰ কথাও আহিছে নিঃসন্দেহে, যেনেকে ইমজিৰ নিচিনা গল্পবোৰত বৰ্তমান সময়ৰ যিটো আমাৰ মানে বৰ্তমান এই সময়ৰ যি প্ৰাত্যহিকতা তাৰ বৰ্ণনা আছে। তাৰোপৰি খুব খুহুতীয়াকৈ আপুনি লিখিছে, আপোনাৰ কাৰুণ্য আৰু ব্যংগ দুয়োটা বস্তু দেখা পায় আপোনাৰ কিছুমান গল্পত, আৰু এক ধৰণৰ বেলেগ ধৰণৰ গতি আছে। মই ভাবোঁ এই গোটেই কথাখিনি ধৰক একেদিনা হৈ উঠা নাই। আপোনাৰ শৈশৱৰ পৰা লাহে লাহে আপোনাৰ ভিতৰত গঢ় লোৱা যি মনন বা যি অন্তৰ্দৃষ্টি, সেই অন্তৰ্দৃষ্টিৰ পৰা কিছু পৰিমাণে চাগে আপোনাৰ এই যিটো গল্পকাৰ সত্তা সেইটো গঢ় লৈ উঠিছে। সেই অন্তৰালৰ কথাখিনি আমি শুনিব বিচাৰিছোঁ। হয়, শৈশৱ মোৰ সঁচাকৈ চহকী আছিল। আজিকালি ল'ৰা ছোৱালীৰ নিচিনা নহয় যে এটা ঘৰৰ ভিতৰতে বন্দী হৈ শৈশৱ পাৰ কৰিব লাগে। একদম মুকলিমূৰীয়া শৈশৱ, প্ৰকৃতিৰ মাজত শৈশৱ কটাবলৈ সুবিধা পাইছিলোঁ। আৰু মই এটা কথাত ভাগ্যৱান যে মই দুখন গাঁও পাইছোঁ, দুখন গাঁৱৰ ভিন্ন সংস্কৃতিৰ মাজত মই ডাঙৰ হ'বলৈ সুযোগ পাইছোঁ। এখন মোৰ নিজৰ গাঁও নলবাৰী নামখলা, আৰু এখন মোৰ মামাহঁতৰ গাঁও দৰঙত। দৰঙৰ সংস্কৃতিটোও মই সেইকাৰণে ওচৰৰ পৰাই পাইছোঁ। আৰু এই দুখন গাঁৱৰ পৰিৱেশটো মই পাইছোঁ, আৰু সকলো মানে সৃষ্টিশীল লোকৰে অন্তৰত এটা সংবেদনশীল মন থাকে, আৰু সেই সংবেদনশীল মনটো গঢ় লৈ উঠাত চাগে শৈশৱটোৱে বহুত প্ৰভাৱ পেলায়। মোৰ শৈশৱটোৱেও সেই প্ৰভাৱ পেলাইছিল। মোৰ মা শিক্ষয়িত্ৰী, মায়ে ইমান সুন্দৰকৈ মানে সাধু কথাবিলাক কৈছিল, মোৰ আইতাই সাধু কথা কৈছিল। সেইকাৰণে মোৰ গল্পত চাগে লোক সংস্কৃতি সেই কথাবিলাক মোৰ আহে এতিয়াও। মায়ে বিয়ানাম গাইছিল, আৰু যে ডাঙৰ ডাঙৰ লেখকসকলৰ সাহিত্য মোক মায়ে সেই সৰুতে পঢ়াই শুনাইছিল। দেউতাই আকৌ অফিচ বন্ধ থাকিলে চাইকেলত তুলি লৈ ফুৰাইছিল, মানে পথাৰৰ মাজে মাজে, গাঁৱৰ মাজে মাজে, গাঁৱৰ ঘৰ। আৰু তেতিয়া এনেকুৱা পৰিৱেশ যে আমি অবাধ স্বাধীনতা পাইছিলোঁ। কাৰ ঘৰত আমি ৰাতিপুৱাটো আছিলোঁ, কাৰ ঘৰত দুপৰীয়া কটাইছিলোঁ, আমাৰ তেনেকুৱা ধৰা বন্ধা কথা নাছিল। সেই কথাবোৰে বহুত প্ৰভাৱ পেলাইছে মনত। কিন্তু এটা দুখ আছিলে যে ওচৰত নৈ এখনো নাই, এখনো নৈ ওচৰত পোৱা নাই। পাগলা দিয়া আছে, আৰু ইফালে আছে বৰলীয়া, আমাৰ একদম মাজতে। আকৌ ঘগ্ৰাপাৰৰ ফালে আছে নোনা নদী। বানপানীৰ ভাগটো পাওঁ আমি, পুৰা বানপানী হয়, কিন্তু নৈ নাই ওচৰত। এই যে নৈত মানুহে গা ধুৱে, কাপোৰ ধুৱে, বা নৈখন এটা চৰিত্ৰ হৈ পৰে মানুহৰ মাজত, সেই কথাটো আমি পোৱা নাছিলোঁ। দুখ এটা ৰৈ গৈছে। কিন্তু তথাপিও যিখিনি পাইছোঁ, পুখুৰী পাইছোঁ, পুখুৰীৰ ওচৰতে বহি নিজৰ মনৰ কথাবিলাক কৈছিলোঁ, যিবিলাক কথা মা দেউতাক নকওঁ। দুখ এটা মনত লাগিলে গছ এজোপাৰ তলত বহিবলৈ সেইখিনি সুযোগ পাইছিলোঁ। চাউল ধোৱাৰ গুটি খাব পাইছিলোঁ। এনেকুৱা ধৰণৰ বৰ্ণাঢ্য কথাবোৰ আমি পাইছিলোঁ। সেইকাৰণে আৰু কিতাপ পঢ়িছিলোঁ যথেষ্ট, যে দেউতাই কিতাপ আনি দিছিলে। উভৈনদীকে একো নাছিলে, লাগ বুলিলে একো বস্তুৱে পোৱা নাছিলোঁ কিতাপৰ বাহিৰে। তেতিয়াহ'লে এনেকুৱা কথাটো যে আমাৰ আনন্দীৰাম দাসে গাই যোৱাৰ নিচিনাকে ধৰক মানে গছে ক'ব সুধিলে, পাতে ক'ব সুধিলে পুৰণি পৃথিৱীৰে কথা। এতিয়া মণিকা দেৱীৰ পুৰণি পৃথিৱীখনৰ কথা যদি মানে আমি শুনিব লগা হয়, তেতিয়াহ'লে আমি সেই পুখুৰীৰ পাৰৰ গছ কেইজোপাকো সুধিব লাগিব নিশ্চয়। আৰু এইখিনিতে আৰু এটা খুব কথা এটা মোৰ মনত লাগিছে, সেইটো হৈছে ধৰক মানে আপোনাৰ ওচৰত নৈ নাই, মাজতে আছে, ইফালে বৰলীয়া, এইফালে পাগলা দিয়া। মাজতে
আমাৰ গাঁও আপোনালোকৰ গাঁওখন হয় এতিয়া কথাটো হৈছে আপোনাৰ যিটো মানে বৈতৰণী গল্প মই বৈতৰণী নামটো দিছো হয় হয় মানে জীৱন আৰু মৃত্যুৰ মাজৰ যি সেইটো নহয় জানো হয় হয় মানে যিখন সাঁকো নৈখন পাৰ হলে হেৰি সাঁকো পোৱা যায় আৰু বুলি কোৱা হয় 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 স্বৰ্গ এতিয়া পোৱা সেই যায়। নৈৰ মাজতেই চাগে মানে এইফালে বৰলীয়া আৰু এইফালে পাগলাদিয়াৰ পাগলা মাজতে আপোনাৰ স্বৰ্গ হয় 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 গতিকে মই সেইটো কথা এনেই মনত আহিছে কাৰণে কৈছো কিন্তু তাৰ লগতে আৰু এটা কথা যে আপোনাৰ ধৰক মানে গল্পৰ নামকৰণৰ ক্ষেত্ৰত আপোনাৰ মনলৈ কেনেকে আহে ধৰক এই মৈদামৰ জোনাকী এই চিত্ৰকল্পটো আপোনাৰ কেনেকে আহিছে মৈদামৰ জোনাকী পৰুৱা ৰাতি মোৰ নিজৰ যিটো অনুভৱ সেইটো মই কৈছো নামটো যেতিয়া মই পাওঁ তেতিয়া ভাবো তেতিয়া মৈদামটো আমি সকলোৱে জানো তাৰ এটা ঐতিহাসিক এৰিয়া আছে মোৰ নিজৰ দৃষ্টিকোণৰ ফালৰ পৰা সেই মৈদামৰ গভীৰত আমাৰ মৃতদেহবোৰ মানে শুই আছে মৈদাম ওখ কিন্তু গভীৰত আছে মৃতদেহ ৰাতি যিহেতু জোনাকী পৰুৱাৰ কথা আছে ৰাতি আৰু ৰাতি সেই জোনাকী পৰুৱাৰ ধিমিক ধামাক পোহৰ মানে পোহৰাব পাৰিবনে তুলিবনে সেই মৃত শৰীৰবিলাক আকৌ জাগি উঠিবনে সেই গল্পৰ যিটো চৰিত্ৰ তুমি বৰ ধুনীয়াকে কৈছা নিজেও কবিতা লিখা সেইকাৰণে ইমান গভীৰলৈ সোমাই গৈ কৈছা গল্পৰ যিটো চৰিত্ৰ মুখ্য চৰিত্ৰ আছিল এডাল খৰ্বকাই গছৰ দৰে লাষ্টত শেষত মানে তেওঁৰ বোধ এটা জাগিছিল যে মই তেনেকুৱাই নেকি যে আহঁত গছ হেৰি ফাটত যে গজি উঠে আহঁত গছ তেনেকুৱা নেকি মই সেই কথাটোৰ পৰাই মই গল্পটোৰ নামটো দিছিলো আৰু বহু ক্ষেত্ৰত মোৰ ভাস্কৰ স্বামী তেওঁ সহায় কৰে মোৰ নামবোৰ দিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে মোৰ প্ৰথম পাঠক তেওঁৱে মনোজ চক্ৰৱৰ্তী সকলো গল্প তেওঁৱে পঢ়ি এইটো গল্পৰ এনেকুৱা নাম দিবা বেছিভাগ ক্ষেত্ৰতে দিয়ে কেতিয়াবা আকৌ নামকৰণৰ ক্ষেত্ৰত কেনেকুৱা হয় এটা শব্দ বা এটা সৰু কথাইও আমাক যে গল্পটোৰ মুখ্য চৰিত্ৰ এইটোৰ পৰাহে আহিছে তেনেকেও হয় কেতিয়াবা আৰু আপোনাৰ এই যিটো দিলে বানপানী আহিছে ছমাকে ভমাকে এইটোতো একেবাৰে কামৰূপীয়া মানে পুৰণা কামৰূপীয়া আমাৰ অঞ্চলত হেৰি জগন্নাথৰ নাম বিয়া পতা হয় জগন্নাথৰ বিয়া বহাগ মাহত পাতে আৰু সঁচা বিয়াৰ নিচিনাকে জগন্নাথৰ বিয়া পতা হয় এমাহ ধৰি নাম গোৱা হয় কলপুলিৰ তলত আৰু নাম গাই পেলাই সেই কলপুলি দুটাৰ বিয়া পাতি দিয়া হয় তেনেকে প্ৰতীকী অৰ্থত আমাৰ কথাবিলাকতো চব প্ৰতীকীয়ে আৰু বেছিভাগ তেতিয়া গোৱা হয় বানপানী আহিছে ছমাকে ভমাকে কলকাতি সজালো ভেৰ এই নামবোৰ শুনি শুনিয়ে আমি ডাঙৰ হৈছো আমি সেই পৰিৱেশ পাইছো এই গল্পটো তেনেকে আগবাঢ়িছে আৰু মানে সাংঘাতিক আপোনাৰ এই যিটো চৌপাশৰ পৃথিৱীখনৰ পৰা বস্তুবোৰ বিষয়বোৰ চৰিত্ৰবোৰ আহৰণ কৰিব পৰা শুহি লোৱাৰ যিটো মানে আপোনাৰ যিটো কলা সেই কলাটো খুব এটা সূক্ষ্ম কলা আৰু এইটো সাধাৰণতে সকলোৰে নাথাকে এতিয়া মই ক'ব খুজিছো যে এই যিটো মানে আপোনাৰ সূক্ষ্ম অন্তৰ্দৃষ্টি আৰু তাৰ লগত আপুনি যেতিয়া গল্পকাৰ হিচাপে আপোনাৰ গল্প পৰিবেশন কৰা বুলি কৈছো মই আপুনি পৰিবেশন কৰে সেই সময়ত আমাৰ চকুত পৰে সাধাৰণ পাঠক হিচাপে বিশেষকৈ তিনিটা দিশে আপোনাৰ গল্পখিনিক খুব আতুলতুলকৈ বান্ধে এটা হৈছে যিটো কথকতা বা যিটো কাহিনী দ্বিতীয় কথাটো হৈছে সেই কাহিনীটোৱে যিটো বিচাৰে এটা ভাষা সেই ভাষাটো আৰু তৃতীয় বস্তুটো হৈছে আপোনাৰ শৈলী কাহিনীটো থাকিলে ভাষা আৰু শৈলী ট্ৰিটমেণ্টটো আপোনাৰ কেনেকুৱা হ'ব গল্পটো আৰু এইবোৰ ক্ষেত্ৰত আপোনাৰ গল্পবোৰ পঢ়িলে আমি দেখা পাইছোঁ আগৰ গল্পবোৰতো আছে শেহতীয়া বৈতৰণী বা সাঙতো আমি দেখা পাইছোঁ যে তাত বিভিন্ন ধৰণৰ ইটো গল্পৰ লগত আনটো গল্পৰ মিল নাই কাহিনীটোৱে যিটো বিচাৰিছে ভাষাটো তেনেকৈ গঢ় লৈ উঠিছে আৰু তাৰ লগত আপোনাৰ যিটো ট্ৰিটমেণ্ট যিটো শৈলী বা আংগিক সেই আংগিকটো সেইদৰে গঢ় লৈ উঠিছে গতিকে খুব সমানুপাতিকভাৱে এটা খুব সমতুলভাৱে আপোনাৰ গল্পবোৰ নিৰ্মাণ হয় আৰু সেই নিৰ্মাণ যিটো হয় সেইটোত মই ভাবোঁ পাঠক হিচাপে সাধাৰণ পাঠক হিচাপে যে সেই নিৰ্মাণত আপুনি খুব অনায়াসে আপোনাৰ সেই গল্পটো এটা
সম্পূৰ্ণভাৱে নিৰ্মাণ হৈ উঠে মানে এই ক্ষেত্ৰত আপুনি কি ভাবে ভাষা আপোনাৰ কাহিনী আৰু শৈলী আৰু গল্পটোক এটা শিল্পসন্মত শৰীৰ দিবলৈ আপুনি কেনেকৈ প্ৰয়াস কৰে বৰ ধুনীয়াকৈ ক'লা নিজে আচলতে বুজি পোৱা নাযায় কথাবিলাক গল্প লিখাৰ সময়ত আচলতে গল্প লিখাৰ সময়ত সচেতন হৈ থকা নাযায় যে মই এইটো শৈলী ব্যৱহাৰ কৰিম এইটো ভাষা মই ব্যৱহাৰ কৰিম তেনেকুৱা নহয় লিখি যাওঁতে গল্পটোৱে ঠন ধৰি উঠে আৰু সেই অনুপাতে ভাষাটো ব্যৱহাৰ কৰা হয় আৰু মই এটা কথা মই সদায় স্বীকাৰ কৰোঁ যে মোৰ ভাষাটোক লৈ মোৰ মুগ্ধতাৰ শেষ নাই আৰু ইমান বৈচিত্ৰ্যময় মোৰ ভাষা মোৰ আইমুখৰ ভাষাটো আৰু সেই ক্ষেত্ৰত যিবিলাক ভাষা সেই ক্ষেত্ৰত আৰু বেছি বৈচিত্ৰ্য লক্ষ্য কৰা যায় আমাৰ নলবাৰীতে তুমি জানিবা যে 1-2 কিলোমিটাৰৰ ব্যৱধানত কিছুমান সূক্ষ্ম পাৰ্থক্য আহি যায় ভাষাটোৰ ক্ষেত্ৰত যিটো পাৰ্থক্য একদম অভ্যস্তজনেহে মানে বুজি পায় ধৰিব পাৰে এনেই কিন্তু ওপৰে ধৰিব নোৱাৰি গতিকে এই কথাবোৰে মোক বহুত প্ৰেৰণা দিয়ে বা বহুত অনুপ্ৰাণিত কৰে সেই অনুযায়ীয়ে চৰিত্ৰ অনুযায়ীয়ে ভাষাটো সেইকাৰণে গঢ় লৈ উঠে আৰু গল্প লিখা কথাটো এটা অন্বেষণ সত্যৰ এটা অন্বেষণ একেবাৰে চৰম সত্য বুলি হয়তো একো কথা নাথাকে কিন্তু সত্যৰ যিটো অনুসন্ধান সেইটোহে মোৰ কাৰণে বেছি ডাঙৰ কথা আৰু সেই সত্যৰ অনুসন্ধান কৰি থাকোঁতে সেই অনুসন্ধানৰ সেই অন্বেষণৰ পোহৰ ভাষাটোতো আহি পৰে মই তেনেকৈ ভাবোঁ যে লেখকে যি ধৰণে অন্বেষণ কৰে সেই ধৰণে তেওঁৰ ভাষাটো নিৰ্মিত হয় মোৰ ক্ষেত্ৰতো চাগে সেই অন্বেষণৰ কিছু ৰেশ পৰে মোৰ গল্পৰ ক্ষেত্ৰত মই তেনেকৈ ভাবোঁ আৰু লিখাৰ সময়ত মই আচলতে সেই গল্পসমূহৰ চৰিত্ৰ একোটাই হৈ পৰোঁ মোৰ চকুৰ আগত ভাহি থাকে কাৰণ বাস্তৱৰ পৰাই তুলি অনা হয় সেই কথাবোৰ মোৰ চৌপাশে ঘটি থকা কথাবোৰ সেই আৰু বাস্তৱক মানে গল্পৰূপ দিব যাওঁতে শিল্পসন্মত কৰিব যাওঁতে সেইটো এটা বিৰাট ডাঙৰ প্ৰত্যাহ্বান বুলি মই ভাবোঁ সেই বাস্তৱক মজ্জাগত কৰি উপস্থাপন মই কেনেকৈ কৰিম গল্পটো সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান আৰু বিখ্যাত চিনেমা নিৰ্মাতা গদাৰে এটা কথা কৈছিল যে ৰিয়েলিটি ইজ টু কমপ্লেক্স ষ্টৰিজ গিভ ইট ফৰ্ম গল্পবিলাকেহে এইটো এটা ফৰ্মত আনে মানে আমাৰ বাস্তৱটোক বুলি মই ভাবোঁ আৰু সেই কথাটো মই বিশ্বাস কৰোঁ গতিকে তেনেকৈ নিৰ্মাণ হয় চাগে কিন্তু এই ক্ষেত্ৰত নিজে সচেতন হৈ ভবা নাযায় যেনে মোৰ এটা গল্প আছে দাঁত এই গল্পটোত মই একদম প্ৰথমৰ পৰাই দৰঙীয়া উপভাষাটো মই ব্যৱহাৰ কৰিছোঁ আৰু সেই ভাষাটোৱে এটা চৰিত্ৰ হৈ পৰিছে বুলি অনামিকা বৰা যে প্ৰখ্যাত গল্পকাৰ উপন্যাসিক এবাৰ লিখিছিলে যে ভাষাটোৱেই এটা চৰিত্ৰ হৈ পৰিছে তাত যদি মই বেলেগ ভাষাৰে মই লিখিব বা মান্য ভাষাৰে মই গল্পটো লিখিব যাওঁ সেইটো সেই দাঁত গল্পটো হৈ নুঠিব গতিকে তেনেধৰণে গল্পটো লিখাৰ ক্ষেত্ৰত তেনেকৈ আগবাঢ়ি যায় আৰু চাগে কিছু নতুন মানে প্ৰচলিত শব্দ কিছু আপুনি লিখিত ৰূপ দিছে নহয় জানো গল্পৰ ভিতৰত মানে তেনেকুৱা যেনেকুৱা আমাৰ কামৰূপীয়া নলবৰীয়া উপভাষা সেই কথাটো সেইবিলাকো মই মান্য ভাষাত লিখিবলৈ যত্ন কৰিছোঁ আৰু হয় মানে এই ক্ষেত্ৰত আৰু এটা বস্তু আপোনাৰ যিটো কথা কয় যে সমাজ বাস্তৱতা আপোনাৰ গল্পত সমাজ বাস্তৱতাৰ এটা সাংঘাতিক ধৰণৰ মানে চমকনি বুলিয়ে কৈছোঁ মই চমকনি দেখা পোৱা যায় আৰু এই সমাজ বাস্তৱতাত তাত তীব্ৰ শ্লেষো আছে ব্যংগ আছে কাৰুণ্যও আছে গোটেইখিনি একেলগে আছে আৰু সেই গোটেইখিনি একেলগে থকা কাৰণে কেতিয়াবা কি হয় তাৰ যি সাজুৰ্য ইটোৰ লগত আনটোৰ যিটো সম্পৰ্ক ধৰক শ্লেষৰ লগত কাৰুণ্যৰ যিটো সম্পৰ্ক বা বেলেগ জীৱনৰ অনিৰ্ণয়তাৰ কথা আছে কিছুমান ক্ষেত্ৰত যেনেকৈ ধৰক জাল যিটো গল্প সেই গল্পটো খুব এটা নাৰী পুৰুষৰ সম্পৰ্কৰ ওপৰত এটা সাংঘাতিক গল্প আৰু অলপ আগতে আপুনি যেনেকৈ চিনেমাৰ কথা কৈছে জালৰ ওপৰত আপোনাৰ এখন ছুটি ছবি হৈছে মই জনাত এতিয়া কথাটো হৈছে এই যিটো মানে যিটো সম্পৰ্কৰ যিটো অনিৰ্ণয়তা মানে তাত জালৰ গিৰিয়েকৰ যিটো মানে যিটো মনৰ গতি সেই মনৰ গতিটোক আপুনি
এটা প্ৰতীক, খুব ধুনীয়াকৈ প্ৰতীকী অৰ্থত, যেনেকৈ হাঁহ এটাই যেনেকৈ ওপৰৰ গাৰ পৰা যে পানীবোৰ মানে জোকাৰি পেলাই দিয়ে, হয় মানুহজনৰ অনুশোচনা হয়, হয় আগৰ পত্নীক তেওঁ এটা হত্যা কৰিছে, তাৰপিছত এটা অনুশোচনা হয়, কিন্তু তেওঁৰ যিটো মানৱীয় কিছুমান কথা, আৰু সেইটোক আপুনি খুব ধুনীয়াকৈ প্ৰতীকী ৰূপত মানৱীয়ভাৱে উপস্থাপন কৰিছে, স্বাভাৱিকভাৱে। গতিকে এই কথাবিলাকে ধৰক মানে আপোনাৰ গল্পকাৰ হিচাপে আপুনি চৰিত্ৰক যিটো ট্ৰিটমেণ্ট কৰিছে, যিটো বৈচিত্ৰ্য দিছে, তাক স্বাভাৱিকভাৱে তুলি ধৰিছে, আৰু সেইবাবে হয় চাগে কিজানি আপোনাৰ গল্পই সাধাৰণ পাঠকক, যি সাধাৰণ পাঠক আমাৰ তথাকথিতভাৱে সংস্কৃত নহয়, কেঁচা পাঠক, মানে ধৰক মানুহৰ যিটো মানৱীয় যিটো আত্মসচেতনতা বা যিটো মানে অৱচেতন মনৰ কিছুমান কথা আপোনাৰ গল্পত আহিছে, এই কথাবোৰো আপুনি খুব স্বাভাৱিকভাৱে নেচাৰেলিষ্টিক এটা পাৰ্চপেক্টিভত ধৰি ৰাখিছে, আৰু সেইকাৰণে তাত আপোনাৰ সমাজ বাস্তৱতা বা যিকোনো ধৰণৰ কথা তাত প্ৰপাগেণ্ডা হৈ ওলোৱা নাই। সি খুব ধুনীয়াকৈ গল্পৰ চৰিত্ৰই হওক, গল্পৰ মানসিক স্থিতিয়ে হওক, খুব ধুনীয়াকৈ, নাইবা এটা সেই মানসিক স্থিতিক বৰ্ণনা কৰিবলৈ সহায় লোৱা প্ৰাকৃতিক এটা ৰূপকে হওক, খুব ধুনীয়াকৈ উঠি আহিছে। এই ক্ষেত্ৰত আপোনাৰ যিটো দক্ষতা, এই দক্ষতাটো আপুনি একেদিনাই নিশ্চয় আহৰণ কৰা নাই। এই গল্প নিৰ্মিতিৰ ক্ষেত্ৰত আপুনি জালৰ কথাটোৱে অকণমান ক'ব পাৰে, মানে আপুনি মানে কেনেকৈ গোটেই বিষয়টো আপুনি লিখি গ'ল, বা সেই লিখাৰ সময়ত গল্পকাৰ হিচাপে আপুনি আপোনাৰ অৱস্থানটো কেনেকুৱা আছিল? জাল গল্পটো মই বহুতখিনি পাহৰিছোঁ এতিয়া, কিন্তু মোৰ এটা কথাই মনত আছে, জাল গল্পটোৰ কথাখিনি মানে যিটো সঁচা ঘটনাৰ পৰাই অৱলম্বনতে মই গল্পটো লিখিছিলোঁ। মোৰ মায়ে কৈছিল এই ঘটনাটো, যে মাহঁতৰ মাকৰ গাঁৱত, মোৰ মামাহঁতৰ গাঁৱত এগৰাকী মহিলা আছিল। সেই মহিলাগৰাকী নামে গুণে ইমান পাৰ্গত আছিল যে বিয়া এখন তেওঁ নহ'লে নচলে। কোনোবাই কিবা নাম পাতিছে, আই নামে হওক, তেতিয়া তেওঁক লাগিবই। ইমান সুন্দৰ মাতটো, আৰু তেওঁ মাহঁতৰ অঞ্চলত যিবোৰ নাম গুণ প্ৰচলিত আছিল সেই তেনেকুৱাকৈ গোৱা নাছিল, অলপ বেলেগ ধৰণৰ নাম গাইছিলে। সেইকাৰণে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ আছিল। কিন্তু অকল ল'ৰা ছোৱালী নোহোৱাৰ কাৰণে ভৰ ব্ৰহ্মপুত্ৰ পাৰ কৰি গিৰিয়েকে মাকৰ ঘৰলৈ নিম বুলি ব্ৰহ্মপুত্ৰৰ মাজতে ডুবাই মাৰিলে বুলি সকলোৱে গম পাইছিলে। আৰু পিছত মূল ঘটনাটো আছিল এইটোৱে। এই কথাটোৱে মোক ইমান বেছি মানে মনত ৰেখাপাত কৰিছিল। বহুদিন মই কঢ়িয়াই লৈ ফুৰিছিলোঁ গল্পটো। লিখাটো সহজ কথা নাছিলে, কিন্তু লিখিলোঁ বাৰু গল্পটো। কিমান মই সফল হ'লোঁ সেয়া পাঠকে ক'ব। কিন্তু মই এইটো গল্প বুলিয়ে নহয়, প্ৰতিটো গল্পৰ ক্ষেত্ৰতে মই ভাবোঁ যে এটা জীৱনবোধ অন্তৰ্নিহিত হৈ থাকিব লাগিব, আৰু এটা মানে মই ক'লোৱে এটা অন্বেষণ, আৰু সেই অন্বেষণ কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ তাতে শ্লেগ থাকিব, বিভিন্ন ধৰণৰ অনুভূতি থাকিব, হাঁহি, আনন্দ, কান্দোন, বিষাদ, আৰু সেই অনুভূতিৰ মাজত দ্বন্দ্বাত্মক এটা অৱস্থান সৃষ্টি কৰি পাঠকসকলে তেতিয়াহে মনৰ মাজত এটা ভাৱৰ বুৰবুৰণি এটা সৃষ্টি হ'ব, যদি লেখক সেই ক্ষেত্ৰত সফল হয়। গতিকে যদি মোৰ গল্পটোৱে কোনোবা পাঠকক তেনেদৰে ক্ৰিয়া কৰিছে, সেইটোৱে মোৰ সফলতা বুলি মই ভাবোঁ। আৰু এই জাল গল্পটোৰ আধাৰতে মোৰ স্বামী মনোজ চক্ৰৱৰ্তীয়ে এখন চুটি ছবি পৰিচালনা কৰিছিল, চিত্ৰনাট্যও তেওঁৰেই। চিনেমাখন আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত জুৰীৰ বিশেষ বঁটা পাইছে চিনেমাখনে। সেইটো এটা ভাল লগা কথা। আৰু সম্প্ৰতি ইউটিউবতো উপলব্ধ। বহুত দৰ্শকে চিনেমাখন আদৰি লোৱা বুলি গম পাইছোঁ, আৰু ভাল লাগিছে। সেইটো এটা ভাল লগা কথা এই জাল গল্পটোৰ সম্পৰ্কত। আৰু মই আপোনাৰ লগত যিখিনি মানুহ সম্পৰ্কিত, মানে যিয়ে আপোনাক জানে বা আপোনাৰ লগত কথা পাতে বা আদান প্ৰদান কৰে ভাৱৰ, তেওঁলোকে সদায় এটা কথা লক্ষ্য কৰে, ময়ো লক্ষ্য কৰিছোঁ এটা কথা, যে কিবা গুৰুত্বপূৰ্ণ বা অকণমান যদি হেৰি হয়, তেতিয়া আপুনি এটা কথা কয় প্ৰায়ে, মই একো নাজানো। মানে এই বস্তুটো মই লক্ষ্য কৰাৰ কাৰণ হৈছে,
যে একো নজনা মানুহ এগৰাকীয়ে যেতিয়া ইমান ধুনীয়াকে গল্পত বিচৰণ কৰে বা বিভিন্ন দিশ, যেনেকে অলপ আগতে আপুনি গদৰৰ কথা কৈছে বা ঠিক তেনেকে চিনেমা হওক, আপুনিতো গীতিকাৰো হয়, আকাশবাণী গুৱাহাটীৰ আপুনি স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ হয়, গতিকে গীতত যেনেকে স্থায়ী অন্তৰা থাকে, অৱৰোহণ আৰোহণ থাকে, ঠিক তেনেকে আপোনাৰ গল্পতো থাকে তেনেকুৱা ধৰণৰ কথা। এতিয়া কথাটো হৈছে এই যে আপুনি যিটো আপোনাৰ যিটো এটা অৱস্থান গ্ৰহণ কৰে কেতিয়াবা যে মই একো নাজানো বা মই একো নাজানো দেই, মানে তেনেকে যে কয়, আৰু সেইখিনিৰ পৰা আচলতে এটা বস্তুৰ সৃষ্টি হয়, এটা মানে নতুন হেৰিৰ সৃষ্টি হয়। সেইটো হৈছে আমি পাঠক হিচাপে মই এই বুলিয়ে ভাবোঁ সেইটো আচলতে আপোনাৰ মাজৰ যিজন গল্পকাৰ, সেই গল্পকাৰজনৰ এটা বস্তুবোৰক বিষয়বোৰক স্বাভাৱিকভাৱে চোৱাৰ এটা প্ৰৱণতা, শূন্যৰ পৰা এটা মানে শূন্য দূৰত্বৰ পৰা থাকি তাৰ পৰা মানে এই বিস্তৃত হেৰিত লক্ষ্য কৰাৰ এটা প্ৰৱণতা, আপোনাৰ অন্তৰ্দৃষ্টিক ভিতৰ ফালে বিস্তৃতি দিয়াৰ এটা প্ৰৱণতা, আৰু তাৰ লগতে আৰু এটা কথা আছে নেকি যে আনলাৰ্ণ মানে আপুনি যিখিনি ব্যৱহাৰিক শিক্ষাৰে আপুনি শিক্ষিত হৈ যিখিনি কথা আপুনি হ'ল ক্ৰিয়েটিভ মানুহ হিচাপে, সৃষ্টিশীল মানুহ হিচাপে, যেতিয়া আপুনি নিজক আনলাৰ্ণ কৰিব নোৱাৰে লিখি থকাৰ সময়ত, আপোনাৰ যি জ্ঞান বা হেৰি আছে সেইখিনিক যদি আঁতৰাই থৈ আপুনি লিখিব নোৱাৰে, বৰ্ণনা কৰিব নোৱাৰে, বস্তুবোৰ চাব নোৱাৰে, তেনেকুৱা কথা এটা আছে নেকি বাৰু? মই এনেই মনলৈ আহিছে সুধিছো। তোমাৰ আচলতে তুমি কবি হিচাপে ইমান ধুনীয়া বিশ্লেষণ কৰিছা, নিজেও কবি, আৰু যিবোৰ কথা মই ভাবাই নাই কেতিয়াও, এইবোৰ কথা যে ক'লা মই কেতিয়াও ভাবা নাই যে মই এইকাৰণে কওঁ, মই সঁচাকৈ একো নাজানো কাৰণে কওঁ। কোনোবাই কিবা এটা সুধিব খুজিলে বা মিটিঙৰ কথা ক'ব লাগিলেও মোৰ সঁচাকৈ ভয়ে লাগে, আৰু মই সঁচাকৈ একো নাজানো, আৰু আগতে কৈ থওঁ মোক টান প্ৰশ্ন যাতে নুসুধে। তোমাকো কৈছোঁ আজি টান প্ৰশ্ন নুসুধিবা, মই নাজানো। সহজ প্ৰশ্নই সুধিছো সেইকাৰণে। এইটো আচলতে মোৰ টানেই হৈছে মোৰ কাৰণে। তুমিহে বেছি ভালকে জানিবা, ইমান ধুনীয়াকে প্ৰশ্নটো তুমি সুধিছা, আৰু এনেকুৱা কথাবোৰৰ পৰাই মই আচলতে শিকোঁ। মই নিজকে শিকাৰো বুলিয়ে ভাবোঁ। সদায় শিকিয়ে থাকোঁ, বিভিন্ন পৰিৱেশত বিভিন্ন উৎসৰ পৰা মই শিকোঁ। শিকা কামটো অহৰহ চলিয়ে থাকে, আৰু তুমি নিজে ইমান ভাল কবি, মই তোমাৰ কবিতা ইমান ভাল পাওঁ, গতিকে তোমাৰ আগত কথাবিলাক ক'ব যে আৰু টান। নহয়, আমি দৰ্শকক কৈ আছো এই কথাখিনি, এতিয়া শিকাৰতো কোনো বয়স নাথাকে। যিয়ে নিজকে ভাবে যে মই একো নাজানো, সম্পৰ্কে মই আচলতে তাত্ত্বিকভাৱে মই বিশেষ একো নাজানো। আৰু আপোনাৰ গল্পৰ ভিতৰত একেবাৰে যেতিয়া মৈদামটো খান্দা যাব আপোনাৰ গল্পৰ ভিতৰত, তাত তত্ত্বই সোমাই থাকিব। মই সেই বিষয়ে কিন্তু সচেতন নহয়। পঢ়িছিলো তত্ত্ব, মইতো সাহিত্যৰ ছাত্ৰী, বহুত কিতাপ পঢ়িছো। মই কটন মহাবিদ্যালয় আছিল তেতিয়া, লাইব্ৰেৰীটোৱে মোক বহুতখিনি শিকাইছে। পুথিভঁৰালটোৱে মই বহুত শিকিছিলোঁ বা পঢ়োঁ, এতিয়াও বিভিন্ন কিতাপ পত্ৰ পঢ়োঁ, কিন্তু মই যেতিয়া লিখোঁ সেইটো চাগে সকলোৰে হয় যে সেইবোৰ একো মনত নাথাকে, একেবাৰে শূন্যৰ পৰাই আৰম্ভ কৰা যায়। আৰু ঠিকে কৈছা, এইটো বহুত ডাঙৰ কথা। কালি বোধহয় আমাৰ নৃত্যাচাৰ্য শ্ৰদ্ধাৰ যতীন গোস্বামীদেৱে এটা কথা কৈছে যে তেখেতৰ বয়স বোধহয় ৯৬ বছৰ হ'ল নেকি। তেখেতে কৈছে মই এতিয়াও ছাত্ৰ হয়, গতিকে এই ছাত্ৰ হৈ থকাটো এগৰাকী সৃষ্টিশীল মানুহৰ কাৰণে, গল্পকাৰ হওক কাহিনীকাৰ হওক, খুব গুৰুত্বপূৰ্ণ কথা। আৰু সেইকাৰণে মই আচলতে আনলাৰ্ণিঙৰ কথাটো মানে উলিয়াইছিলো যে কিতাপে আমাক যিমান শিকায়, কিন্তু মানুহৰ লগত আমাৰ যি সম্পৰ্ক, সেই সম্পৰ্কবোৰে মোক বেছিকে শিকায়, চৌপাশে আমাক বেছিকে শিকায়, প্ৰকৃতিয়ে আমাক বেছিকে শিকায় বুলি মই ভাবোঁ। আৰু হয়, মানে এই কথাখিনি আপোনাৰ গল্পৰ প্ৰতিটো পৃষ্ঠাত খুব ধুনীয়াকে পৰিস্ফুট হয়, আপুনি যিটো কথা কৈছিল প্ৰকৃতিৰ পৰা। আৰু সেইকাৰণে বোধহয় আপোনাৰ গল্পৰ মাজত এক ধৰণৰ প্ৰকৃতিবাদী এই কাৰণে যে মোৰ দৃষ্টিত ধৰক আপোনাৰ গল্পত আপুনি চৰিত্ৰবোৰৰ বাহিৰৰ যি প্ৰকৃতি আছে, আমাৰ দৃশ্যমান প্ৰকৃতি, সেই দৃশ্যমান প্ৰকৃতিৰ লগতে চৰিত্ৰবোৰৰ ভিতৰৰ যি মানসিক প্ৰকৃতি, তাৰ খুব ধুনীয়া চিত্ৰণ কৰে। আৰু সেইকাৰণেই চাগে, আৰু আপুনি নিজে সাহিত্যৰ ছাত্ৰী, ইংৰাজী সাহিত্যৰ ছাত্ৰী, গতিকে আপোনাক আচলতে ইংৰাজী সাহিত্যও চাগে কিছু পৰিমাণে
এখন দুৱাৰ মুকলি কৰি দিছে, দুৱাৰ খিৰিকী মুকলি মুকলি কৰিছে, কৰি দিছে। সেইকাৰণে চাগে ধৰক হয়। আপুনি সেই যি বিপুল সম্ভাৰ, উম। সেই সম্ভাৰৰ মাজত নিজক আৱিষ্কাৰ কৰি মাজে মাজে আপুনি শূন্যৰ পৰা যাত্ৰা আৰম্ভ হয়, কৰিব হয়, বিচাৰে। হয়। এইটো আমাৰ নতুন প্ৰজন্মৰ যিখিনি দৰ্শক শ্ৰোতাই চাই আছে, এই কথাখিনি অকমান গুৰুত্ব দিব পাৰিলে ভাল। যিয়ে নহওক আৰু আমি নতুনৰ পৰাও মই ইমান বেছিকে শিকো যে ইমান মেধাৱী তেওঁলোক, নতুন আমাৰ লেখকখিনি। মই তেওঁলোকৰ পৰাও শিকিবলগীয়া বহুত আছে বুলি মই ভাবো। আপোনাৰ নতুনখিনিৰ লগত যিটো সম্পৰ্ক, এই সম্পৰ্কটো পাওঁ কেতিয়াবা। আপুনি যেনেকে ইমজি বা হোৱাটছএপৰ কথা লিখিছে ন, আপোনাৰ আৰু গল্পত লিখিছে, নতুনকে ফুটেজ বুলি গল্প এটা আছিল মোৰ। হয়। এই কথাবোৰ লিখিছে আৰু তাত কেতিয়াবা আপোনাৰ ষ্টেটাছত দেখা পাওঁ। মানে আপুনি ফেচবুকত আজিকালি নাথাকে বাৰু, কিন্তু ষ্টেটাছত আপুনি দেখা পাওঁ যে আপুনি নতুন প্ৰজন্মৰ বহুত নতুন নতুন ল'ৰা ছোৱালী, সেই উজ্জ্বল মুখবোৰক লৈ আপুনি যথেষ্ট উৎসাহিত। হয়, মানে হয়, মই নিজে উৎসাহ পাওঁ তেওঁলোকক দেখিলে, উৎসাহ তেওঁলোকৰ পায়। কামবিলাক দেখিলে উৎসাহ পাওঁ। আৰু তেওঁলোকৰ পৰা আপুনি যিটো শিকা বুলি কৈছে, আমি সকলোৰে পৰা শিকিব পাৰোঁ। আৰু মানুহৰ সম্পৰ্কই আচলতে মানুহক যথেষ্ট শিক্ষা দিয়ে। হয়। আৰু এগৰাকী আমাৰ পূৰ্বজ এগৰাকী কথাশিল্পী, তেখেতক যথেষ্ট শ্ৰদ্ধা কৰোঁ তেখেতৰ কথাশিল্পৰ কাৰণে। তেখেত হৈছে লক্ষ্মীনন্দন বৰা। হয়, হয়। তেখেতে এটা কথা কৈছিলে, এবাৰ ব্যক্তিগতভাৱে কৈছোঁ, আমি সাহিত্য একাডেমীৰ এটা অনুষ্ঠানত তেখেতক এবাৰেই আমি বেছি সময়ৰ কাৰণে লগ পাইছিলোঁ। শ্বিলঙলৈ গৈ থকাৰ পথত তেখেতে প্ৰথমতে নিজৰ যিগৰাকী গাড়ী চালক আছে, অচিনাকি গাড়ী চালক, কি অনায়াসে কথা পাতিছে, নিজৰ ঘৰৰ কথা কৈছে, গোটেই তেখেতক মানে খুলি কৈছে, মুকলিকে কৈছে। গোটেই ৰাস্তাটো আমাৰ তেখেতসকলৰ কথাৰে ভৰি আহিল, মুখৰিত হৈ গ'ল। এতিয়া তাৰ পিছত ছাৰে এটা কথা কৈছিলে, সেই কথাটো অলপ গুৰুত্বপূৰ্ণ কাৰণে উনুকিয়াইছোঁ, কথাশিল্পীৰ কাৰণে। সেইটো হৈছে, ছাৰে কৈছিলে যে গুৱাহাটীত থকা মানুহখিনিৰ কাৰণে সেই গাঁৱৰ যিটো পৰিৱেশ, গাঁৱৰ যিটো সমাজ বাস্তৱতা, সেইটো কেনেকে সুলভ হ'ব। আপুনি নিজেই বৰলীয়া আৰু পাগলাদিয়াৰ মাজৰ মানুহ। আপোনাৰ যিখন গাঁও নামখলা, আৰু আপুনি বৰখলাৰ বোৱাৰী। আৰু আপুনি শৈশৱৰ এটা ভাগ আপুনি মঙলদৈত কটাইছে। হয়, দৰঙৰ যিটো সংস্কৃতি, সেই সংস্কৃতিটো আপুনি পাইছে। এতিয়া গুৱাহাটীত থাকিলে সেই যিটো তাৰ ৰস, সেইটো আমি কেনেকে পাম। ছাৰে এটা গুৰুত্বপূৰ্ণ কথা কৈছিলে। তেখেতে কৈছিলে, এই যে তেখেতৰ ঘৰলে পুৱা যে পাচলিৰ বেপাৰীজন আহে, পুৱা যে মাছৰ বেপাৰীজন আহে, তেওঁলোকৰ লগত তেওঁ 15 মিনিট সময় হ'লেও কথা পাতে। আৰু সেই কথা পতাৰ মাজতে আচলতে তেওঁ হেৰাই যাব ধৰা, তেওঁৰ মনৰ পৰা তেওঁৰ যিটো প্ৰত্যক্ষ সম্পৰ্ক হেৰাই যাব ধৰিছে তেওঁৰ এৰি অহা গাঁওখনৰ লগত, কিন্তু সেইখিনি এটা যোগসূত্ৰ স্থাপন কৰি আছে। আপোনাৰ গল্প পঢ়িও আমি সেইটো পাওঁ। যেনেকে আপোনাৰ এই গল্পটো, এই যে কইনা চাবলৈ আহিছে যে বৈতৰণী গল্পটো, এই বৈতৰণী গল্পটোতেও খুব ধুনীয়া শব্দ ব্যৱহাৰ কৰিছে। আপুনি চৰা ঘৰক কি বুলনি ঘৰ ব্যৱহাৰ, এনেকুৱা ধৰণৰ কিছুমান শব্দ ব্যৱহাৰ কৰিছে। তাত সখীয়েক আৰু এই ছোৱালী যে দেখিবলৈ আপচু ছোৱালীজনীৰ যিটো মানে কথা, তাইৰ পেটৰ ভোক, ক্ষুধা, আৰু এইফালে যিটো মানে তাত এটা কৌতুক আছে। কৌতুক থাকিলেও সেইটো এটা তীব্ৰ শ্লেষ, এটা কাৰুণ্য আছে। এই কথাবোৰ যে আহিছে গল্পকাৰ হিচাপে আপুনি বোধহয় সেই কেৰেক্টাৰ, সেই চৰিত্ৰবোৰৰ মাজত নিজকে সুমুৱাইছে, হয়নে? গতিকে এই অভিজ্ঞতা, এনেকুৱা ধৰণৰ অকমান অভিজ্ঞতা কওকচোন। সেইখিনি সময়ত মই হৈ নাথাকোৱে। সেইটো এটা বেলেগ অৱস্থা, যে যেতিয়া গল্পটো লিখিবলৈ ল'ম, সেই চৰিত্ৰবোৰৰ মাজত মই সোমাই পৰোঁ আৰু নিজকে তাৰে সেই চৰিত্ৰবোৰৰ মাজৰে এজন বুলি মই কল্পনা কৰি লওঁ। সেইকাৰণে মোৰ তাৰে পৰিৱেশটো ৰচনা কৰাত সুবিধা হয়। মই আগবাঢ়ি যাব পাৰোঁ। আৰু এইটো কথা একেবাৰে সচেতনভাৱে কৰা নহয়, নিজে স্বতঃস্ফূৰ্তভাৱে আহি যায়, সেইটো সহজাত। আৰু এই যে ভাত খাই থাকে, মানে বুন্দুলিয়ে যে ভাত খাই থাকে,
সেইটো ময়ো তেনেকুৱা, মই মানে ইমান ভাত খাই ভাল পাওঁ, মোক বেছি দিহ বুলি আমাৰ কয়, দিহ বেছি নালাগে, একোৱে নালাগে, দুটামান তিওৱা বুট হ'লে মই ভাত খাই দিব পাৰোঁ, আৰু যিকোনো সময়তে পাৰোঁ। মই সৰুৰে পৰাই, আৰু সৰুতে মই ৰাতিপুৱা উঠি কেতিয়াও চাহ নাখাইছিলোঁ। এতিয়া মোক মানে সকলোৱে আচৰিত হয়, চাহ নোখোৱা তুমি, কেনেকে পাৰা? মই চাহ নাখাওঁ, মায়ে মোক আগদিনাৰে পঁইতা ভাত অকণমান থৈ দিয়ে, উঠিয়ে এইকেইটা খাওঁ তাৰমানে। গতিকে মই সেই কথাবোৰত নিজকো মই বিচাৰি পাওঁ, আৰু তেনেকে মোৰ চৰিত্ৰবোৰ অংকিত হয়। কেতিয়াবা আপুনি ভাবেনে যে ধৰক আপোনাৰ ঘৰৰ বা শৈশৱৰ ঘৰৰ যিটো পাকঘৰ বা ৰান্ধনীশাল, সেইটোৱে আপোনাৰ চৰিত্ৰ চিত্ৰণৰ ক্ষেত্ৰত বা গল্পৰ ক্ষেত্ৰত এটা খুঁটাৰ নিচিনাকে থিয় হৈ আছে, থিয় হৈ আছে, ভাবে ঠিকেই ন? কৈছা। উম। আৰু মায়ে মোক সেই জগতখনক চিনাকি কৰি দিয়াত সহায় কৰিছিল বহুতখিনি। মই কিন্তু ভাত ৰান্ধি বেয়া পাইছিলোঁ তেতিয়াও, এতিয়াও বেয়া পাওঁ, কিন্তু যোগাৰ কৰি দিয়াত মই 1 নম্বৰ। ভাত ৰান্ধো এতিয়াও, কিন্তু ইমান নিচাটো নাই। মোৰ স্বামী এগৰাকী চিত্ৰ ভাস্কৰ্য শিল্পী, তেওঁ কয় যে সকলো শিল্পীয়ে মানে ৰন্ধন কলাটো এটা যে কলা, ডাঙৰ কলা, সকলো শিল্পীৰ ভিতৰত সেইটো থাকেই, তোমাৰ কিয় নাই? আৰু মই সঁচাকে ৰান্ধি ভাল নাপাওঁ, কিন্তু ৰান্ধো। কিন্তু মায়ে মোক সেই জগতখনৰ লগত চিনাকি কৰি দিছিল, যে এই শাক, বিভিন্ন শাক, মোক মানে কিছুমানে এতিয়াও কয় যে মোক শাকম্ভৰী বুলি কয়। মই চিনি নোপোৱা শাক নাই, তাৰমানে ইমান শাক। শাকম্ভৰী মোক জোকাই আৰু শাকম্ভৰী, ইমান মই শাক চিনি পাওঁ। আৰু মই য'তে নেদেখো, মই মানে শাক তুলিমেই, আৰু মই যদি শাক দেখা পাওঁ মই তুলিমেই, বিভিন্ন ধৰণৰ শাকবিলাক। আৰু এই যে পাকঘৰটোৰ, আমাৰ একদম প্ৰথম অৱস্থাৰ যেতিয়া পাকঘৰটো চৌকা আছিলে, সেই চৌকাকেইটাইহে মোক বেছি মানে অনুপ্ৰাণিত কৰে, মানে সেই ছবিখন মোক ভাবি লোৱাৰ ক্ষেত্ৰত। আৰু মামাহঁতৰ ঘৰৰ চৌকাকেইটা আকৌ বেলেগ আছিল, অকমান ওখ আছিল, আৰু বেছি সুবিধাজনক আছিল। তাৰে ওচৰত বহি আইতাই ভাত ৰান্ধিছিল, মই ওচৰতে বহি থাকো আৰু চাই থাকো। এই যে জুহালৰ বিলাক এতিয়াও কৰবাৰ পৰা ভাহি আহে, এতিয়াও কৰবাৰ পৰা গাত লাগে, এনেকুৱা লাগে আৰু। কেতিয়াবা ভাবেনে যে ধৰক মানে আপুনি যে গ্ৰাম্য ভাষাটো কেতিয়াবা ব্যৱহাৰ কৰে, গ্ৰাম্য ভাষা যে কথিত ভাষা, আচলতে কথিত ভাষাৰ ব্যৱহাৰ খুব এটা গুৰুত্বপূৰ্ণ বিষয় গল্প এটা আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, মই তেনেকৈ ভাবোঁ বাৰু। কিন্তু কথাটো হৈছে, আপুনি যে কথিত ভাষাটো ব্যৱহাৰ কৰিছে, কথিত ভাষাটো ব্যৱহাৰৰ ক্ষেত্ৰত কেতিয়াবা আপুনি ব্যৱহাৰিক ক্ষেত্ৰত, ধৰক আপোনাৰ গল্পৰ পাঠকৰ পৰা কিবা ফিডবেক বা কিবা তেনেকুৱা কথা, যে মানে কথিত ভাষাটো ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ ভাল লাগিছে বা বেয়া লাগিছে, তেনেকুৱা কিবা পাইছেনে আপুনি মতামত? পাওঁ। মই কামৰূপীয়া ভাষাত, আমাৰ নলবৰীয়া উপভাষাত মই লিখিছিলোঁ বানপানী আহিছে চমাকে ভমাকে, আৰু দৰঙীয়া উপভাষাত মই 2টা গল্প লিখিছিলোঁ, ডাঠ আৰু মেৰেজ পষ্টপন। আৰু মই আশা কৰা নাছিলোঁ যে সেই গল্পকেইটা পঢ়ি বিভিন্ন অসমৰ বিভিন্ন ঠাইৰ মানুহে মোক কৈছিলে ভাল লগা বেয়া লগাৰ কথা। আৰু সেই যে ৰসাস্বাদনটো কৰিব পাৰিছে, উজনি অসমৰ মানুহেও কৰিব পাৰিছে, তেতিয়া সেইকাৰণে মই ভাবোঁ যে ভাষাটো আচলতে অন্তৰায় নহয়, আৰু যে উপভাষাত যে গল্প এটা লিখিব নোৱাৰি সম্পূৰ্ণকে, তেনেকে বুলিও মই নাভাবোঁ। এইটো খুব গুৰুত্বপূৰ্ণ কথা, যে কবিতাৰ ক্ষেত্ৰত আমি শুনিছিলোঁ বা গানৰ ক্ষেত্ৰত শুনিছিলোঁ যে ভাষাটো অন্তৰায় নহয়। চিনেমাৰ ক্ষেত্ৰতো আমি জানো, কাৰণ আগতে দেওবাৰে, আমি সৰু থাকোঁতে প্ৰতি দেওবাৰে 1:30 বজাত এখন আঞ্চলিক ভাষাৰ বিখ্যাত চিনেমা দিছিল, তাতে আমি পথেৰ পাঁচালী চোৱা, তাতে দক্ষিণৰ চিনেমাবোৰ চাওঁ, উৰিয়া চিনেমাবোৰ চাই থকাৰ পিছত আমি ভাষাটো বুজি নাপাওঁ, তলত ছাবটাইটেল দিয়ে যদিও আমি তেতিয়া পাঠশালা স্কুলত পঢ়ো, ইংৰাজী সিমান নাজানো, গতিকে আমি ছাবটাইটেল নপঢ়ো, কিন্তু তথাপিও আমাক সেই ছবিবিলাক এতিয়াও সেই পথেৰ পাঁচালীৰ সেই ট্ৰেইনখন পাৰ হৈ গ'ল, কহুৱাবোৰ পুৰা বতাহত দুলি আছে, তেনেকুৱা ধৰণৰ ইমেজবোৰ আমাৰ মাজত সোমাই গ'ল। কিন্তু গল্পৰ ক্ষেত্ৰত আপুনি যিটো কথা ক'লে, যে গল্পৰ ক্ষেত্ৰত যিটো ভাষাটো অন্তৰায় নহয় বুলি ক'লে, এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। আৰু সেইটো আচলতে হয়তো গল্পৰ সেই আবেদনটোৰ কথা, যেনেকে ভাষাৰ এটা কালিকা থাকে, বোধহয় এনেকুৱা হয় যে আপোনাৰ গল্পৰো এটা কালিকা আছে, যি কালিকাটোৱে মানুহক কোনো ধৰণৰ
প্ৰস্তুতি অবিহনে মানুহৰ লগত সংযোগ স্থাপন কৰিব পাৰে গতিকে গল্পকাৰ হিচাপে সেইটো আপোনাৰ সফলতা বুলিয়ে ভাবোঁ আমি যিয়ে নহওক আপুনি আপোনাৰ আৰু এখন কিতাপ আছে বুঢ়াটোৱে ক'লে এক বেলেগ ধৰণৰ নামটো অলপ বেলেগ ধৰণৰ নাম আপুনি কওকচোন অকণমান কিয় থলে বুঢ়াটোৱে ক'লে কি ক'লে আচলতে বুঢ়াটোৱে কৈ থাকে কথাবিলাক হুম, মানে এনেকুৱা নহয় যে বুঢ়াটোৰ মুখেৰে সংলাপবোৰ আছে কথোপকথন আছে বাৰু গল্পটোত কিন্তু প্ৰধান চৰিত্ৰ বুঢ়াটোৱে নিজে নিজে লয় আৰু সকলো কথা বুঢ়াটোৰ মতে হয় হুম, হুম, আৰু সেই যে বুঢ়া আৰু বুঢ়ী এদিন বুঢ়াই কয় যে আমি মৰি আজৰি হওঁ ব'ল হঠাতে কৈ উঠে কিহৰ কাৰণে ঘৰত বিভিন্ন ধৰণৰ কিবা যন্ত্ৰণা পাইছে সেইকাৰণে মৰি আজৰি হওঁ নিজে অকলে মৰিব নাযায় বুঢ়ীকো লগ লয় গৈ বাৰীৰ বাটেৰে যায় তেওঁলোক সেই বাৰীতে আকৌ বুঢ়ীৰ ছোৱালীজনী শুই থাকে মানে তাতে সমাধিস্থ কৰা হৈছিলে বুঢ়ীৰ ছোৱালীজনী সৰুতে তাইক বুকুত লোটা দলিয়াই বুঢ়াই মাৰিছিলে সেইপিনেই যায় তেওঁলোক আৰু সেই যে অন্তৰত বুঢ়ী মাকজনীৰ অন্তৰত কেনেকুৱা হ'ব যে এই ৰাস্তাটোৰে যাব লাগিব তাতে মোৰ ছোৱালীজনী শুই আছে এনেকুৱা ধৰণৰ যিটো অনুভূতি কিন্তু সিফালেই যাব লাগিব কাৰণ বুঢ়াই কৈছে মৰিবও যাব লাগিব কাৰণ বুঢ়াই কৈছে গৈ গৈ সিহঁতে আকৌ ঘূৰি আহে যে যিখন দলং পাৰ হৈ সিহঁতে মৰিব যাব সেইখন দলং হেলেক পেলে গতিকে তাতে লিখা আছে দুৰ্বল দলং সেইকাৰণে বুঢ়াই কয় নাই ইয়াতে পৰিব লাগিলে ক'ত হাত ভৰিয়ে ভাঙিব বল ঘূৰি যাওঁ আকৌ মৰিবলৈ গৈ প্ৰস্তুতি লৈও আকৌ ঘূৰি আহিবলগীয়া হয় বুঢ়াটোৰ কথাতে সেইকাৰণে গল্পটোৰ নাম বুঢ়াটোৱে ক'লে কেনে কথা মানে আপোনাৰ গল্পত সমাজ বাস্তৱতাৰ কথা আমি পাতিলোঁ তাৰ লগত আপোনাৰ গল্পত এইটো মই কোনো ধৰণৰ বাদ বুলি নকওঁ নাৰীবাদ বুলিও মই ক'ব খোজা নাই তাৰ যিটো ধৰণে আপুনি গল্পটোত নিজৰ শৈলী নিৰ্মাণ কৰিছে যেনেকৈ কথাখিনি কৈছে গতিকে এই যিটো মানে স্বাভাৱিক কথা ই পুৰুষতান্ত্ৰিক এখন সমাজত ধৰক তাত মানুহৰ যি মাতৃ আৰু ছোৱালীৰ যিটো সেই টান সম্পৰ্ক হওক বা পুৰুষৰ লগত নিজৰ পতিৰ লগত পত্নীৰ যিটো সম্পৰ্ক মানে এইটো খুব ধুনীয়া নহয় আচলতে মানে কাৰুণিকভাৱে আপুনি তাত তুলি ধৰিছে আৰু এই কথাবোৰে সাধাৰণতে মানুহৰ পাঠকৰ মন হেন্দুলি যাব এতিয়া কথাটো হৈছে এই যিটো কথা আপুনি কৈ থাকোঁতে বুঢ়াটোৱে ক'লে মানে বুঢ়াৰ কথা আমি মানিব লাগিব তেনেকুৱা ধৰণৰ কথা মৰিবও লাগিব লোটা দলিয়াই নিজৰ ছোৱালীক মাৰিবও পাৰে আৰু মৰিবলৈও যাব পাৰে কোনো অনুশোচনাও নাই নাই হয় বিভিন্ন ফন্দি ফিকিৰ কৰি সাৰি আহে মানে যে মই মেকুৰীলে লোটাটো দলিয়াইছিলো কেনেকে যে গৈ তাইৰ গাত পৰিল তেনেকুৱা ধৰণৰ কথাৰে বুঢ়াই সাৰি আহে কিন্তু আচল হেৰিৰ পৰা ক'ত সাৰিব যি অন্তৰ্দ্বন্দ্ব সেই পৰা কিন্তু বুঢ়াৰ মনত অন্তৰ্দ্বন্দ্ব নাই আছে বুঢ়ীৰ মনত অনুতাপ আছে যে কি হ'ল মোৰ ছোৱালীজনী কিন্তু সেই দুখ কৰিবৰ কাৰণেও সময় নাই বুঢ়ীৰ এই যিটো কথা এই কথাটোৱে অকমান ধৰক মনলৈ আনিছে সম্পৰ্ক নাই কিন্তু মনলৈ আনিছে এটা কথা এইটো হৈছে আমাৰ অসমীয়া যিটো মনন আছে আমাৰ লোককথাৰ পৰা অহা যিটো মনন ধৰক আমি তেজীমলাৰ সাধু সকলোৱে জানো যেনেকৈ বাহিৰত আমাৰ চিণ্ড্ৰেলাৰ হেৰি আছে ইয়াত তেজীমলা আৰু লক্ষ্মীনাথ বেজবৰুৱাই তেজীমলাৰ কাহিনীটো যিদৰে বৰ্ণনা কৰিছে তেখেতৰ নিজৰ স্বকীয় ভাষাত এই তেজীমলাৰ যিটো গোটেই এবাৰ আপোনাৰ নেমু হ'ব এবাৰ কিবা হ'ব তেনেকুৱা ধৰণৰ মানে পুনৰ জীৱন ঠিক তেনেকুৱা ধৰণৰ কথাবোৰ মানে তাৰ লগত এইটোৰ সম্পৰ্ক নাই কিন্তু কথাটো হৈছে নিজৰ ছোৱালীজনী যে বাৰীৰ ঢাপত যে মানে শুই আছে মানে এই এনেকুৱা ধৰণৰ কিবা আপোনাৰ অভিজ্ঞতা আছে নেকি যে ধৰক আপোনাৰ যেনেকে মৈদামৰ তলৰ কথা আছে মানে মৈদাম ইমেজটো আহিছে আপোনাৰ মনলৈ ঠিক তেনেকে বাৰীৰ ঢাপৰ তলত যে শুই থকা তেনেকুৱা কিবা অভিজ্ঞতা আছে মনৰ ভিতৰতে বিভিন্ন ঢাপ থাকে ন আমি শুৱাই থওঁ বিভিন্ন আমাৰ অনুভূতিবিলাকক বিভিন্ন আমাৰ ইচ্ছাবিলাকক মই বুলিয়ে নহয় কিন্তু সেইবিলাকৰে প্ৰতীক স্বৰূপ চাগে এই ঢাপবিলাক
এই সমাধিস্থ কৰি থোৱা আমি আমাৰ কত ইচ্ছা কত হেৰি আমি মনৰ মাজতে আমি সমাধিস্থ কৰি থওঁ মনৰ মাজতে সামৰি সুতৰি থওঁ সেই কথাবোৰে চাগে তেনেকে কিমান গল্পৰ সুন্দৰকে ৰূপত কৈছে কথাখিনি মানে মনৰ যিটো ঢাপৰ কথা হয়। কৈছে এই মনৰ ঢাপবোৰ থকা কাৰণে চাগে আপোনাৰ গল্পৰ যিটো মানে বিভিন্ন স্তৰ বহুমাত্ৰিকতা এই আপোনাৰ এই মনৰ ঢাপটোৰ গভীৰতাৰ কাৰণে চাগে আহিছে আপোনাৰ গল্পবোৰলৈ যিয়ে নহওক আপোনাৰ গল্প অসমীয়া পাঠকে খুব ধুনীয়াকে পঢ়ে আৰু তাৰ লগতে আপোনাৰ গল্পৰ অনুবাদ হৈছে আপুনি আপোনাৰ গল্পখিনি অনুবাদক লৈ আপুনি সুখী নে হয় নে তাত কিবা আপুনি হেৰাই যোৱা যেন অনুভৱ কৰিছে নাই মোৰ ইমান সুন্দৰকে মোৰ গল্পকেইটাৰ অনুবাদ হৈছে এই গোটেইখিনি সংকলিত হৈছে দ্য ইগলু নামৰ কিতাপখনত অসমৰ 10 গৰাকী স্বনামধন্য লেখক আৰু অনুবাদকে কৰিছিলে গতিকে বৰ ধুনীয়াকে কৰিছিলে তাত তেখেতসকলে আপোনাৰ মনৰ ঢাপবোৰ মোকলাব পাৰিছেনে পাৰিছে এইটো সাধাৰণতে কি হয় মানে কবিতাৰ অনুবাদৰ ক্ষেত্ৰত মানে কবিতাৰ অনুবাদত কবিতা হেৰাই যায় বুলি কয় ঠিক তেনেকে আপোনাৰ গল্পৰ ক্ষেত্ৰত মই কথাটো সুধিলো গল্প সাধাৰণতে হেৰাই নাযায় কিন্তু আপোনাৰ গল্পত বহুমাত্ৰিকতা আছে আৰু গল্পৰ আচলতে মোৰ গল্পৰ ভাষাটো অনুবাদ কৰাটো অকমান ডাঙৰ কথা সেইকাৰণে মই কৈছো কথাটো কঠিন কথা আচলতে মোৰ যিটো গল্পৰ ভাষা সেইটো অনুবাদত কিমান দূৰ সঠিকভাৱে ওলাই সেইটো এটা আচলতে চাবলগীয়া কথা মই প্ৰশ্নটো সেইকাৰণেই কৰিছিলো যে আপোনাৰ ভাষাটো ইমান এটা শক্তি আছে আৰু সেই ভাষাটো আপুনি সেই ভাষাটোৰ এটা নিজস্ব চৰিত্ৰ আছে আপোনাৰ ভাষাটোৰ সি এটা জীয়া শৰীৰ আপোনাৰ ভাষাটো গতিকে আপুনি আপোনাৰ গল্পৰ লাইনবোৰ অনুবাদ কৰিব পাৰে কিন্তু আপোনাৰ সেই ভাষাৰ সেই জীয়া চৰিত্ৰটো সেই কালচাৰটো সেই সংস্কৃতিটো সেই লোক মানে মননটো আপুনি যেতিয়া এগৰাকীয়ে অনুবাদ কৰে তেতিয়া তেওঁ খুব ধুনীয়াকে অনুবাদ কৰিবলৈ হলে তেওঁ তাৰ ভিতৰত অৱগাহন কৰিবই লাগিব আৰু আমি শুনি ভাল পাইছো যে আপুনি অনুবাদক লৈ যিহেতু সুখী আৰু মানে মোক যেতিয়া শ্ৰদ্ধা অতুলানন্দ গোস্বামী ছাৰ তেখেতে মোৰ গল্প এটা ইগলু নামৰ গল্প এটা কৰিছিল বহুত টান দেই এনে কৈছে আৰু তোমাৰ গল্প কৰা বহুত টান এনেকে কৈছিলে আৰু শ্ৰদ্ধাৰ প্ৰদীপ আচাৰ্য ছাৰে কৰোতেও কৈছিলে যে হেৰি মানে ইংৰাজী ভাষাত কিছুমান শব্দ অসমীয়াৰ যি মানে শব্দ সেই শব্দ পোৱা নাযায় যেনেকুৱা তেখেতে কৈছিলে যে সাকু শব্দটো তেনেধৰণৰ শব্দ সেই অৰ্থটো বুজাব পৰাকে নাইয়ে তাৰমানে এই কথাটো মীনাক্ষী বৰকটকী বাইদেৱে কৈছিলে আমাৰ শ্ৰদ্ধা মীনাক্ষী বৰকটকী বাইদেউ যে কিছুমান গল্প কৰাটো মানে বহুত টান কাম আৰু ভাষাটোৰ ক্ষেত্ৰত বিশেষকে অসমীয়া ভাষাটো ইমান শক্তিশালী এটা ভাষা তাৰ এটা জীয়া চৰিত্ৰ আছে কালিকা বুলি কয় ন গতিকে ধৰক সেইটোক অনুবাদ কৰাটো ইমান সহজ নহয় আৰু সেইকাৰণে আমি সাধাৰণতে এটা ভয় কৰি থাকো বাহিৰৰ এগৰাকী বেলেগ এটা সংস্কৃতিৰ মাজেৰে অহা বেলেগ এটা ভাষাৰ মাজেৰে অহা পাঠক এগৰাকীয়ে তাৰ অনুবাদটোৰ ভিতৰৰ যিটো মৰ্ম সেই মৰ্মস্থলত প্ৰৱেশ কৰিব পাৰে নে অনুবাদৰ জৰিয়তে সেইটো আমাৰ অলপ সন্দিহান হৈ থাকো তথাপিও যিয়েই নহওক এইটো এটা বহুত ডাঙৰ কথা যে আপোনাৰ গল্প ইংৰাজী ভাষালৈ যোৱা মানে ইংৰাজী ভাষাৰ জৰিয়তে বিভিন্ন ভাষালৈ গুচি যাব আৰু বয়স অলপ কম থাকোতে সাধাৰণতে নিজৰ গল্প যদি অকমান বেলেগ ভাষাৰ পাঠকৰ বাবে গুচি যায় এইটো আচলতে অসমীয়া সাহিত্যৰে এটা খুব নতুন ধৰণৰ কথা অসমীয়া সাহিত্যৰ কাৰণে এটা আনন্দৰ কথা আপোনাক আৰু তাৰ কাৰণে আপোনাৰ গল্প আৰু বেছি ভালকে অনুবাদ হৈ ওলাই যাওক সেইটো মই আপোনাক আশা কৰিছো এতিয়া নতুন গল্পকাৰ সকলৰ বিষয়ে আপুনি কিবা ক'ব নেকি মই কৈছে তেওঁলোক বহুত মেধাৱী বহুত কথা জানে আৰু তেওঁলোকে সেই জনাবিলাকক গল্পলৈ ৰূপান্তৰ কৰিবও জানিছে সেইটো এটা ভাল লগা কথা মই তেওঁলোকৰ পৰাই বহুত অনুপ্ৰেৰণা পাওঁ আপুনি ধৰক আপোনাক তেওঁলোকে অনুপ্ৰেৰণা দিয়ে বা আপোনাৰ পৰা তেওঁলোকে অনুপ্ৰেৰণা পায় এনেকুৱা এটা দিশ ক'ব নেকি এনেকুৱা এটা দিশ আপুনি গল্পৰ ক্ষেত্ৰত যে এই দিশটোত নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি অকমান গুৰুত্ব দিলে তেওঁলোকৰ গল্প এটা
বেলেগ বিস্তৃতি এটা লাভ কৰিব? কিহত গুৰুত্ব দিব লাগে সেইটো বাৰু কোৱাৰ মই ইমান ধৃষ্টতা নকৰোঁ। তেওঁলোকক জীৱনে যেনেধৰণে অভিজ্ঞতা দিছে সেই অভিজ্ঞতাবোৰৰ পৰাই তেওঁলোকে গল্প এটা নিৰ্মাণ নিশ্চয় কৰিব। কিন্তু বেছি এনেকুৱা যাতে নহয় যে মই এইটো গল্পক লৈ মই সম্পৰীক্ষা কৰিম, এই যে সচেতনভাৱে কৰা যায় সেইটো যাতে নহয়, সেইটোলৈ অলপ মনোযোগ দিলে ভাল। আৰু গুৰুত্বপূৰ্ণ কথা, হয়, গুৰুত্বপূৰ্ণ কথা। আৰু সেইকাৰণে সম্পৰীক্ষাটো হ'বই, সেইটো সম্পৰীক্ষা হ'ব। এই সম্পৰীক্ষাটো মহাভাৰতৰ দিনৰ পৰা হয়, সম্পৰীক্ষা হৈয়ে আহিছে। সম্পৰীক্ষাটো ভাৱৰ ক্ষেত্ৰত হওক, হয়, হয়, চেতনাৰ ক্ষেত্ৰত হওক, হয়, বোধৰ ক্ষেত্ৰত হওক, বোধৰ ক্ষেত্ৰত হওক, আংগিকৰ ক্ষেত্ৰতো হ'ব সম্পৰীক্ষা, যদিহে যিটো গল্পৰ বা কাহিনীৰ যি আত্মা, সেই আত্মাই সেই আংগিকটোক টানি আনে, নহয় জানো? আপোনাৰ ছোৱালী গহনা আৰু ল'ৰা জিতাক্ষৰ। হয়, গহনাই খুব ধুনীয়া গল্প লিখে, আৰু গহনা নতুন প্ৰজন্মৰ ছোৱালী। গতিকে আপুনি গহনাক গল্প লেখাৰ ক্ষেত্ৰত ধৰক এনেকুৱা হয় নেকি যে আপুনি সৰু মণিকা দেৱীক দেখা পায় গহনাৰ মাজত? আচলতে গহনাই গল্প লিখে, গহনাইতো লিখে, সৰুটোৱেও লিখে, জিতাক্ষৰেও লিখে। বিদ্যালয়খনত সিহঁতে এনেকুৱা এটা পৰিৱেশ পায় যে অসম জাতীয় জাতীয় বিদ্যালয়, হয়। বিদ্যালয়, যে সিহঁতে নিলিখি নোৱাৰে, আৰু সেইখনত থাকি যদি নিলিখে, গান নাগায় বা বা সাংস্কৃতিক বা সৃষ্টিমূলক যদি কিবা কাম নকৰে, তেতিয়াহে মানে আচৰিত হ'বলগীয়া হ'ব। প্ৰত্যেক মানে ছাত্ৰ ছাত্ৰীয়ে কৰে, ইহঁতেও কৰিছে। আৰু এতিয়া মানে মোৰ এটা ঘৰত মই আচলতে কেতিয়াও নিবিচাৰোঁ যে ইহঁতে লেখক হওক, লেখকৰ জীৱন আৰু মই কৈছোৱে উজু নহয়, সেই জীৱনলৈ ইহঁতেও আহক, মই কেতিয়াও নিবিচাৰোঁ। এতিয়া আচলতে ঘৰত দিগদাৰে হৈছে, কাৰণ মই বিভিন্ন ঘটনা মই মায়ে ইমান ধুনীয়াকৈ কয় কথাবোৰ যে মই লিখোঁ, আৰু লিখিবলৈ মই তাড়িত হওঁ। সেই কথাবোৰ এতিয়া মায়ে গহনাক কয়। গতিকে মোৰ আৰু গহনাই গল্পটো লিখিলে মোৰ কাৰণে এইটো আৰু গ'ল, আৰু বৰবাদ হৈ গ'ল সেইটো। গতিকে এইটো এটা দিগদাৰহে হৈছে। মই সিহঁতে নিলিখিলে ভাল পাওঁ, কিন্তু সেইটো সেই বুলিয়ে মই এনেকে নকওঁ যে তোমালোকে নিলিখিবা বা তোমালোকে লিখা, মই জোৰ নকৰোঁ কেতিয়াও। কাৰণ সৰু কালত মই উচিতো নিজে নহয়। মই কেতিয়াও সৰু কালত মই গল্প তেনেকে আমাৰ প্ৰকাশো হৈ পোৱা নাছিল, ক'তনো দিব লাগিব আমি সেইটোও নাজানিছিলোঁ। এবাৰ ক'ৰবাৰ পৰা ঠিকনা এটা আনি, সৰুতে মই বিশেষ লিখাও নাছিলোঁ, যি দুটা এটা লিখিছিলোঁ, ক'ৰবাৰ পৰা ঠিকনা এটা আনি পঠিয়ালোঁ, নাই ঘূৰি আহিলে মানে মনোনীত নহ'ল। গতিকে আমি তেনেকুৱা এটা পৰিৱেশৰ পৰা আহিছোঁ, আৰু আমি দিনৰ পিছত দিন, মাহৰ পিছত মাহ অপেক্ষা কৰি আছিলোঁ। অপেক্ষাৰ মাধুৰ্য কি আমি জানো। গতিকে সেই আমাৰ ইহঁতৰ ক্ষেত্ৰত ইমান সুবিধা যে ইহঁতক বিদ্যালয়ৰ ফালৰ পৰাই কয়, তুমি লিখাচোন, অমুকত দিব লাগিব, অমুকত প্ৰকাশৰ কাৰণে দিব লাগিব। কিন্তু কিমান এটা ভাল সুবিধা। আজি লিখিলে কাইলৈ পৰহিলে সিহঁতৰ প্ৰকাশে হ'ল, যদি মানে এইটো উচিত মানে হেৰি হৈছে আৰু ঠিক হৈছে, ভাল হৈছে, তেতিয়াহ'লে সিহঁতৰ মানে ওলালে, প্ৰকাশ হ'লেই। গতিকে এইটো এটা সিহঁতৰ একফালৰ পৰা সুবিধা, যদিও মই ভাবোঁ যে অকণমান অপেক্ষা সকলোকে লাগে, বিশেষকে সৃষ্টিশীল মানুহকতো লাগেই, কথাটো মই ভাবোঁ। আৰু কিন্তু সিহঁতে যে ইমান সুন্দৰ এটা পৰিৱেশ পাইছে বিদ্যালয়খনত, সেইটোৰ কাৰণে মই বিদ্যালয় কৰ্তৃপক্ষৰ ওচৰতো মানে কৃতজ্ঞ যে ইহঁতে মোবাইল চাই নাথাকে আজিকালিৰ প্ৰজন্মৰ নিচিনাকে। বহু ক্ষেত্ৰত অনবৰত বাহিৰা কিতাপ পঢ়ি থাকে, যিটো আমি বাহিৰা কিতাপ বুলি কওঁ। নিজৰ লগা কিতাপ নপঢ়ে, কিন্তু বাহিৰা কিতাপ যথেষ্ট পঢ়ে, যিবিলাক কিতাপ হয়তো ময়ো পঢ়া নাই। এতিয়া সিহঁতে মানে নিজক লাগাখিনিতো পঢ়ে, নিজৰ বয়সৰ উপযোগীখিনিতো পঢ়ে, এতিয়া ডাঙৰখিনিও পঢ়িব বিচৰা হৈছে, আৰু এয়া তেনেকুৱা। উপন্যাসৰ কথা কওকচোন অলপ। আপোনাৰ উপন্যাস এখন লিখিবলৈ মন যায় নে, বা কিবা লিখি আছে নেকি? মনটো যায়, কিন্তু মই চাগে ইমানৰো হৈ উঠা নাই। এনেকুৱা লাগে কেতিয়াবা যে আপোনাৰ ক'বলগীয়া বহুত কথা থাকে, আৰু গল্পকাৰ হিচাপে আপুনি যথেষ্ট সফল গল্পকাৰ, কিন্তু উপন্যাসত জীৱনে আন এটা বিস্তৃতি পায়, মানে পৰিসৰৰ ফালৰ পৰা। গতিকে সফল বুলি বাৰু মই এতিয়াও নিজকে নাভাবোঁ, সেইটো আপুনি নাভাবে বাৰু। কিন্তু উপন্যাস এখন লিখিব ইচ্ছা যায়, কিন্তু সকলো কথাই দেখোন সেই সৰু এটা পৰিসৰতে ভাবা যায়, যেনেকে গল্পৰ পৰিসৰটোত তেনেধৰণে মনলৈ আহে। সেই ছবিখন তেনেদৰেহে আহে, ইমান বিশালভাৱে বিস্তৃতভাৱে এতিয়াও এই ছবিখন মনলৈ অহা নাই, যাৰ বাবে এতিয়াও মই উপন্যাস লিখাৰ উপযুক্ত হৈ উঠা নাই। নিজকেতো গঢ়িবও লাগিব মানে সেই বিষয়টোৰ বাবে।
মণিকা বা আমি বহুখিনি কথাই পাতিলোঁ। আমি অনুষ্ঠান সামৰিবও লাগিব। নতুন প্ৰজন্মকো আপুনি যথেষ্ট ক'লে কথা। হয়। এতিয়া এনেকুৱা কিবা প্ৰশ্ন ৰৈ গ'ল নেকি যে আপুনি ভাবিছিলে যে বিজয়ে মোক এইটো সুধিব, নাই তেনেকুৱা সুধিলে ভাল আছিল, তেনেকুৱা কিবা আছে নেকি বাৰু? নাই। মই যিমান পাৰি কমকে সুধিলে ভাল পাওঁ, আৰু তুমি ইমান বুদ্ধিদীপ্ত প্ৰশ্ন সুধিছা যে মই তাৰে কিমান মূল্য দি কিমান মই উপযুক্তভাৱে উত্তৰ দিব পাৰিছো মই নাজানো, কিন্তু চেষ্টা কৰিছো। আৰু মোৰ পূৰ্বায়নৰ পৰা আৰু এখন কিতাপ প্ৰকাশ হৈছিলে, সেইখন হ'ল সাং। হয়, আহ, সাঙৰ কথা কৈছো মই আহ, আৰম্ভণিতে। খনৰ যিটো গল্প, সেই গল্পটোৰ কথা অকমান কওঁ নেকি? নিশ্চয়। আৰু সাং শব্দটো ভাল লাগে। আমি সৰুতে বৰলে কামুৰিলে আমাৰ সাংগাত বৰলে কামুৰিলে ন, সেইটো আমাৰ মানে গোটেই গা। সকলৰ হয়। এটা আবেগ এটা আছে সাং আবেগ এটা। শব্দটোৰ লগত। হয় হয়। আৰু সাং শব্দটোৰ বিভিন্ন অৰ্থ আছে। হুম, হুম, এটা হ'ল সাং সমগ্ৰ গোটেই, হুম। সাংগাই কামুচি বা হুম। সাংগাই হুম। আমাক বিঞ্চি, এনেকুৱা ধৰণৰ। হয়। গোটেই গাটোতে আমাক কামুৰিছে, এনেকুৱা ধৰণৰ। হুম। বৰলে কামুৰিছে। তাৰপিছত আৰু এটা আছে সাং শেষ হৈ যোৱা, সাং হৈ গ'ল। আৰু যিটো এটা সাং আছে যে হেৰি ক্ষেত্ৰত ব্যৱহাৰ হয়, চিঠি পত্ৰ অনা নিয়াৰ ক্ষেত্ৰত, ডাকঘৰৰ ক্ষেত্ৰত ব্যৱহাৰ হয় সাং। এই শব্দৰ অন্তৰালত আচলতে এটা মৰ্মস্পৰ্শী কাহিনী আছে। সেই কাহিনীটোক লৈয়ে মই লিখিব খুজিছিলো, গল্পটো লিখিছিলো। আৰু সেই গল্পটোৰ সেই মৰ্মস্পৰ্শী কাহিনীটোৰ আধাৰতে গল্পটো লিখিছিলো। আৰু অকমান কওকচোন, কেনেকুৱা ঠাউকতে। শব্দটোৰ লগত এটা নলবৰীয়া আমাৰ আবেগ জড়িত হৈ আছে। মোক সাংগাই মাছি, গোটেই গাতে মোক মাৰিছে বা কোবাইছে বা মোক কামুৰিছে গোটেই গাতে, এনেকুৱা ধৰণৰ ব্যৱহাৰ হয়। আৰু এটা সাং হ'ল এইটো সাং হ'ল, শেষ হ'ল, ঢুকাই গ'ল, সেইটো। আৰু বহুকেইটা অৰ্থ আছে। এটা হ'ল ডাকঘৰৰ লগত ব্যৱহাৰ হয় সাং। আৰু সেই শব্দকেইটাতো আছে, অৰ্থকেইটা আছে। এটা মৰ্মস্পৰ্শী কাহিনী আছে ইয়াৰ অন্তৰালত। সেই কাহিনীটোৰ আলমতে মই গল্পটো লিখিছিলো, সাং নামৰ গল্পটো। আৰু জহৰ মহৰ লিখা হ'ল বহুদিন। জহৰ মহৰ শব্দটো অলপ বুজাই দিয়ক। জহৰ মহৰ কাৰণে আপুনি সাহিত্য একাডেমি যুৱ পুৰস্কাৰ পাইছিলে 2014 চনত পাইছিলো। গল্পটো 2010 মানতে লিখা। সেই গল্পটো জহৰ মহৰ শব্দটোৰ অৰ্থ হ'ল, জহৰ মহৰ বিশ্বাস কৰা হয়, আৰু বিশ্বাস মিথ এটা, যে সাপ ধৰা চৰাইৰ মূৰত থাকে এবিধ জহৰ মহৰ, যিয়ে সাপৰ বিষ কাটে বুলি কোৱা হয়। সেইটো এটা প্ৰতীক হিচাপে লৈ মই গল্পটোত লিখিছো। এটা মেটাফৰ ৰূপত মই ব্যৱহাৰ কৰিছো গল্পটো, এই জহৰ মহৰ শব্দটো, যিয়ে আমাৰ বিষ কাটিব, মনৰ বিষ কাটিব, বা আমাৰ যন্ত্ৰণা কাটিব পাৰে, সেই অৰ্থত মই ব্যৱহাৰ কৰিছিলো জহৰ মহৰ শব্দটো। মণিকা দেৱী প্ৰকৃত অৰ্থতে ধনন্তৰী। মণিকা দেৱীয়ে গল্পত জীৱনক ৰূপান্তৰিত কৰিছে এক বেলেগ ধৰণৰ কলালৈ, বোধলৈ, জীৱন শিল্পলৈ। মণিকা দেৱীৰ গল্পই আমাক ইতিমধ্যে আলোড়িত কৰি আহিছে, আৰু মণিকা দেৱীৰ গল্পই ভৱিষ্যতেও এক নতুন ধৰণৰ মাত্ৰাৰে আমাক আলোড়িত কৰি থাকিব। আমাক ইমানখিনি সময় দিয়াৰ কাৰণে মণিকা দেৱীৰ ওচৰত আমি কৃতজ্ঞ। পাঠক হিচাপেও আমি কৃতজ্ঞ যে মণিকা দেৱীৰ পৰা আমি আগতে নুশুনা কিছু কথা আজি শুনিবলৈ পাইছো। এই সুযোগকণ দিয়াৰ কাৰণে তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছো। ময়ো ধন্যবাদ দিছো মোক ইয়ালৈ মাতি আনি এইখিনি কথা ক'বলৈ সুযোগ দিয়াৰ বাবে। আৰু এই কথা বতৰাই চাগে আমাৰ মনত নতুন নতুন দুৱাৰ মুকলি কৰি দিছে। আৰু পূৰ্বায়ন যি বাৰ্তালাপ, পূৰ্বায়ন যি আলাপ, এই আলাপৰ উদ্দেশ্য হৈছে যে ইয়াৰ যিখিনি লেখক লেখিকা আছে, তেওঁলোকৰ মনৰ জগত, তেওঁলোকৰ সৃষ্টিশীলতাৰ বিভিন্ন স্তৰ, বা তেওঁলোকৰ সৃষ্টিশীলতা আৰু সেই সৃষ্টিশীলতাক শিল্পলৈ ৰূপান্তৰিত কৰাৰ যি নিৰলস বা অনায়াস যি প্ৰয়াস, তাৰ এটা জিলিকনি আপোনালোকৰ সন্মুখত দাঙি ধৰা। আজি আমাৰ অতিথি আছিলে মণিকা দেৱী। পৰৱৰ্তী সময়ত আমি নতুন অতিথিৰ লগত আকৌ আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে নমস্কাৰ। নমস্কাৰ।